নমস্কাৰ, মোৰ নাম শান্তনু, ফাউণ্ডাৰ অফ ভেলকো ফেশ্বন প্ৰাইভেট লিমিটেড। তো ভেলকো হৈছে নৰ্থ ইষ্টৰ প্ৰথমটো ফুটৱেৰ ব্ৰেণ্ড। আমি আগতো এটা ভিডিঅ'ত আমি এযোৰ জোতাৰ ভিডিঅ' দিছিলোঁ, এইটো ইউটিউব চেনেলতে। তো আজি আমাৰ যি স্পৰ্টছ শ্বু, স্নিকাৰ আৰু ফৰ্মেল শ্বুজৰ যিটো কালেকশ্যন আছে, আমি তাৰ বিষয়ে অলপ কথা পাতিম এইটো বিষয়ে। তো প্ৰথম দেখাব বিচাৰিছোঁ আপোনালোকক আমাৰ এটা ড্ৰিম কালেকশ্যন। ইয়াৰ নাম ৰাখিছিলোঁ আমি ড্ৰিম এছপিটি। ইয়াৰ কালেকশ্যনটোৰ নাম আছিলে আচলতে ড্ৰিম এছপিটি, আৰু এই জোতাযোৰ নাম হৈছে পাম্পকিন। ইয়াত আমাৰ প্ৰত্যেকযোৰ জোতাৰ এটা এটা ষ্টৰি আছে, ষ্টৰি টেলিং আছে। যিটো ষ্টৰি টেলিং মই আগতেও বহুতবাৰ কৰিছোঁ। এই ষ্টৰি টেলিংটো যিটো কালাৰ কম্বিনেশ্যন হৈছে পাম্পকিনৰ এটা ইনস্পায়াৰ্ড হৈ পেলাই আমি এইটো যিটো ডিজাইনৰ পৰা ধৰি লৈ প্ৰত্যেকটো দেখাইছোঁ আপোনালোকক, প্ৰত্যেকটো ডিজাইন আৰ্টিকুলৰ পৰা ধৰি লৈ চব এটা পাম্পকিনৰ এটা ইনস্পায়াৰ্ড ষ্টৰি টেলিঙৰ কাৰণে আমি এইটো বনাইছোঁ। এইটো হৈছে আমাৰ ড্ৰিম স্পিটিৰ পাম্পকিন আৰ্টিকেলটো, স্নিকাৰ হয় এইযোৰ। ইয়াৰ লগতে ইয়াৰ বক্সত আমি এইযোৰ দিয়া যাব। ইয়াত সকলোবোৰ ডিটেইলছ লিখা আছে, ড্ৰিম স্পিটি পাম্পকিনৰ ইনস্পায়াৰ্ড ষ্টৰিটো আৰু আমাৰ ভেলকোৰ যিটো ষ্টৰি, আজিৰ পৰা 3 বছৰ আগৰ পৰা এতিয়ালৈ যিটো জাৰ্নি, তাৰ সকলোবোৰ ইয়াত চব আমি লিখা আছে। চ' এইটো হৈছে ড্ৰিম এছপিটি পাম্পকিন। এইটো আমাৰ বেষ্ট চেলিং স্নিকাৰ হয়। ইয়াৰ প্ৰাইচ 1999 হয়। আপোনালোকে এইযোৰ জোতা আমাৰ ৱেবছাইটত পাই যাব, www.wearvelco.in। এইযোৰ আমাৰ বেষ্ট চেলিং স্নিকাৰ হয়। তাৰপিছত এইযোৰ হৈছে জাংগল এছথি। ইয়াৰ ষ্টৰি টেলিঙো মই আগতে কৈছোঁ, জাংগলৰ ইনস্পায়াৰ্ড হৈ পেলাই আমি ইয়াৰ ষ্টৰি টেলিং ৰাখিছোঁ। এইযোৰ অসমত যেতিয়া এইযোৰ ভিডিঅ' প্ৰথম যেতিয়া আহিছিলে, তাৰ পিছৰ পৰা এইযোৰ জোতা অসমতো বহুত মানুহে ক্ৰয় কৰিছিলে। আমাৰ ফ্লিপকাৰ্টৰ পৰা বেছিকৈ হেৰি হৈছিলে। আমি এইটো ৱেবছাইটত এইযোৰ বন্ধ কৰি থোৱা আছে, কেৱল ফ্লিপকাৰ্টত সেইযোৰ পাব। এইযোৰ প্ৰাইচ 945, 920 হৈছে হৈ যাব। ইয়াৰ নাম জাংগল এছথি। ছেকেণ্ড মডেলটো হৈছে স্কাইটাইল এছথি। ইয়াত আমি স্কাইৰ লগত ইনস্পায়াৰ্ড হৈ এটা ষ্টৰি টেলিং আছে। ষ্টৰি টেলিংটো আপোনালোকে আমাৰ এই প্ৰত্যেকটো জোতাৰ যিটো ষ্টৰি টেলিং আপোনালোকে আমাৰ ৱেবছাইটত পাই যাব, www.wearvelco.in। এইযোৰ হৈছে আমাৰ প্ৰথমযোৰ স্পৰ্টছ শ্বু। এই দুইটা আৰ্টিকল, প্ৰথম আৰ্টিকল যেতিয়া আমি 2025 27 ছেপ্টেম্বৰ দিনাখন লঞ্চ কৰিছিলোঁ, তেতিয়া আমি এই দুটা কালেকশ্যন লঞ্চ কৰিছিলোঁ। তাৰে প্ৰথম আমাৰ কোম্পানীৰ প্ৰথম জোতা বুলি ক'লে এই দুটোৱে হ'ব আৰ্টিকল। এয়াটো হ'ল স্পৰ্টছ শ্বু, স্নিকাৰৰ এই 3টা মডেল এতিয়া আছে। নতুন নতুন মডেল আহি থাকিব, কাৰণ R&D কাৰণে অলপ এতিয়া আমাৰ টাইম হৈছে, কাৰণ আমি এতিয়া ৰানিং শ্বুজৰ কাৰণে অলপ কাম চলি আছে, কিন্তু ৰানিং শ্বুজৰ অলপ সেইটো বাঢ়িছে। তাৰ পৰা আমাৰ যিটো ফৰ্মেল শ্বুজৰ কালেকশ্যন, এইযোৰ লোফাৰ আমাৰ নাম আছে, এই কালেকশ্যনৰ নাম ডিজাইনাৰ ৱে। এইটো G9 লোফাৰ হ'ব। আৰ্টিকলটোৰ নাম G9। আপোনালোকে কিমান এটা ধুনীয়া লুক। এইটো অফিচ ৱেৰত হওক, ফৰ্মেল ড্ৰেছত আপোনালোকে য'তেই নিপিন্ধক লাগিলে বহুত ধুনীয়া লাগিব। ফৰ্মেলৰ কাৰণে কৈছোঁ, ফৰ্মেল ড্ৰেছৰ সেইযোৰতো হৈ যাব। বিয়া চিয়াত পিন্ধিব পাৰিব। তাৰ পৰা অফিচৰ কাৰণে অফিচৰ কাৰণে অফিচ, স্কুল হওক, আপোনালোকে ধুনীয়াকৈ ৱেৰ কৰিব পাৰিব। ইয়াৰ দুটা কালাৰ আছে, ব্ৰাউন কালাৰ আৰু ব্লেক কালাৰ। ইয়াৰ প্ৰাইচ বেছি নহয়, ইয়াৰ প্ৰাইচ 899 হ'ব। ফ্লিপকাৰ্টতে পাই যাব। লোফাৰ বুলি আপোনালোকে যদি ফ্লিপকাৰ্টত যদি ডাইৰেক্ট আমাৰ ভেলকো শ্বুজ বুলি মাৰিলে যদি শ্বুজ নাই, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, গুগলত গৈ ভেলকো লোফাৰ ফ্লিপকাৰ্ট বুলি চাৰ্চ কৰি দিলে গুগলতে ফ্লিপকাৰ্টৰ লিংকটো পাই যাব। এইটো হৈছে 1 নম্বৰ। ইয়াৰ দুটা কালাৰ আছে, ব্ৰাউন আৰু ব্লেক কালাৰ। তাৰপাছত আহিলে এইটো একদম চিম্পুল হয়। ইয়াত আমাৰ ভেলকো বেজিং আছে, ব্ৰেণ্ডিং। ইয়াতো আপোনালোকে ভেলকো বেজিং পাই যাব। এইযোৰ অফিচ ৱেৰ আৰু বিয়াৰ কাৰণে, ফৰ্মেল ড্ৰেছৰ কাৰণে এইযোৰ বহুত ধুনীয়া দেখা যায়। পুৰা কোনো প্ৰব্লেম নাই। এইযোৰ একে ছেম
এইযোৰ সতে চেমেই হয়, কিন্তু ইয়াত অলপ ডিজাইনৰ অলপ হেৰি আছে। ইয়াত আমি অলপ ফুটফুট এটা ষ্ট্ৰাকচাৰ বনাই দিয়া আছে। ষ্ট্ৰাকচাৰটো নাই জানো, এইটো চিম্পল বেজিং ভেলকো ব্ৰেণ্ডিং ইয়াত আছে ইনচলত পাই যাব। আৰু ইয়াৰ চাইজটো হৈছে 5 to 8, 5, 6, 7, 8 পাই যাব ইয়াত। আৰু এইযোৰৰ চাইজটো হৈছে আপোনাৰ 6, 7, 8, 9। এইযোৰ কেৱল আমাৰ ৱেবছাইটতহে পাব আপোনালোকে www.wearhelco.in।